সো হে গাইজ ৱেলকাম টু গীতাৰ্থ। চ' আপোনালোকে নিশ্চয়কৈ গমেই পাইছে ৰিয়াচি এটেকৰ ওপৰত। চ' আজি মই তাৰে ওপৰতে কথা পাতিম, যিহেতু বহুত দিন ভিডিঅ' বনোৱা নাছিল আৰু সেইটো এটা বহুত ডাঙৰ ইনচিডেণ্ট হৈছে। চ' তাৰ ওপৰত ভিডিঅ' বনোৱাটো বহুতেই বেছি জৰুৰী। চ' আজি আপোনালোকেতো গমেই পাইছে কি হৈছে। 9জন মানুহৰ মৃত্যু হৈছে, লগতে 41জন আহত হৈছে। চ' সকলোখিনিতো আপোনালোকে গম পাইছে, ক'ত হৈছে কি হৈছে সেইখিনিও গম পাইছে। হ'লেও আপোনালোকক কম, লগতে এইটো ঘটনাৰ ওপৰত মোৰ কি এটা ষ্টেপ, মানে আমাৰ কি ইণ্ডিয়ানছ হিচাপে কেনেকুৱা এটা ইয়াৰ ওপৰত ষ্টেপ হ'ব লাগে সকলোখিনি কম। তো ভিডিঅ'টো শেষলৈ চাই থাকক আৰু এইটো ভিডিঅ' স্কিপ নকৰিব, বহুত ইম্পৰ্টেণ্ট হয়। এইবোৰ ভিডিঅ' যদি আপুনি স্কিপ কৰে তেতিয়াহ'লে আপোনালোকে মানে আৰু নকওঁ মই, আপোনালোকে এইবোৰৰ ওপৰত সতৰ্ক হোৱা উচিত। চ' ভিডিঅ'টো শেষলৈ চাব আৰু বলক এতিয়া আমি আলোচনা কৰোঁ। তো আপোনালোকে গমেই পাইছে 10 জুন তাৰিখ, যোৱা 10 জুন তাৰিখে এই ঘটনাটো হৈছে জম্মু কাশ্মীৰৰ ৰিয়াচি ডিষ্ট্ৰিক্টত মানে এই ঘটনাটো সংঘটিত হৈছে। 53 চিটাৰ বাছ এখন শিৱখৰী টেম্পলৰ পৰা মাতা বৈষ্ণোদেৱীলৈ গৈ আছিল। গৈ থাকোঁতে এক্সিডেণ্ট এটা হ'ল বুলি ভাবিছিল মানুহ, কিন্তু এক্সিডেণ্ট হোৱা নাই। ড্ৰাইভাৰৰ মানে মাথাত আপোনালোকে এটা গুলি লাগিছিল আৰু ড্ৰাইভাৰৰ কণ্ট্ৰল লেজ হৈ মানে ড্ৰাইভাৰজনটো মৃত্যুমুখতে পৰিছিল। তাৰপাছত বাছখন পাহাৰৰ পৰা তললৈ নামি গ'ল। তাৰপাছত মানে টেৰৰিষ্টবোৰে, মানে যিটো TRFে এটেক কৰিব ধৰিলে আৰু তাতে বহুতেই বেছি মানুহৰ আহত হৈছে। 41জন আহত হৈছে আৰু 9জনৰ মৃত্যু হৈছে খবৰ পোৱা মতে। আৰু সেই দুৰ্ঘটনাত এজন সৰু ল'ৰা ছোৱালীও আছিল, সৰু ল'ৰা ছোৱালীও মৃত্যুমুখত পৰিছে আৰু বহুত তেনেকুৱা সৰু ল'ৰা ছোৱালী আছিল। চ' তাৰ আপোনালোকে যে ষ্টেটমেণ্টবোৰ পঢ়িব খোজে তেতিয়াহ'লে আপুনি আৰ্টিকলবোৰত যাই পঢ়িব পাৰে। বিভিন্ন ধৰণৰ মানুহে ষ্টেটমেণ্ট দিছে। তো সেই ষ্টেটমেণ্টবোৰ আপুনি পঢ়িলে সকলোখিনি বুজি পাব। চ' বিভিন্ন ধৰণৰ একদম মানে বহুত বেয়া অৱস্থা। চ' ইয়াৰ আগত দুদিনমান আগত আমাৰ চেলিব্ৰিটিবোৰে অল আইজন ৰাফা কৰিছিল, ট্ৰেণ্ড কৰিছিল মানে ইনষ্টাগ্ৰামত। ময়ো সেইটোত ভাগ লৈছিলোঁ। তাৰ পাছত যেতিয়া এইটো আহিল মানে অল আইজন ৰিয়াজি, তো সেইটোত বহুতে কৰা নাই, কিছুমানে কৰিছে নিশ্চয়কৈ, কিন্তু বহুত চেলিব্ৰিটিয়ে গমেই পোৱা নাছিল। চ' গম পোৱাৰ পাছতো কৰা নাই বহুতে। কিন্তু অল আইজন ৰিয়াচি মই তেনেকৈ কৰিছোঁ যেনেকৈ মই ৰাফাটো কৰিছিলোঁ। মই বুলি নহয়, বহুতে কৰিছে। এইটোৱে ছাপৰ্ট। আমি কিবা এটা ইনচিডেণ্ট হ'লে আমি ছাপৰ্টটো দেখাব লাগিব, তেতিয়াহে এটা মানে ষ্টেপ বা তেতিয়াহে এটা ভাৰত চৰকাৰে বা গোটেই ভাৰতৰ মানুহে গম পাব যে ছাপৰ্টটো সদায় আছে। আৰু বেলেগকৈ ক'বলৈ গ'লে TRFে মানে আগতেও বহুত এনেকুৱা ইনচিডেণ্ট কৰিছে, বহুত এনেকুৱা দুৰ্ঘটনা সংঘটিত আগতেও কৰিছে, বহুত এটেক কৰিছে। তো মই ভাবোঁ যে TRFক এটা ভাল সবক শিকানে কি জৰুৰত হে, এটা ভাল এটা শিক্ষা দিব লাগে। আৰু আপোনালোকে জানে ভাৰতে আগৰ কথা নকওঁ, আপোনালোকে যদি যোৱা 10 বছৰমানৰ কথাই ক'ব যাওঁ, তো ভাৰতে যিমানবোৰ এটেক কৰিছে, যেনেকৈ পুলৱামাত এটেক কৰা হওক বা বেলেগ কিবা এটেকত যদি কৰিছে, ভাৰতে তাৰ মুহূৰ্তৰ জবাব দিছে পাকিস্তানক। চ' অবভিয়াছলি এইটো যিটো TRF এইটো পাকিস্তানৰ হয়, কিন্তু এইটো জম্মু কাশ্মীৰৰ এলেকাত থাকে আৰু। চ' গতিকে মই এটাই ভাবোঁ, মই বুলিয়ে নহয় গোটেই ভাৰতে ভাবে যে এই TRFক ভাল এটা সবক শিকাব লাগে, মানে ভাল শিক্ষা এটা দিব লাগে। আৰু এইবোৰ কৰিব যাতে তেওঁলোকে সাহস নকৰে, তেনেকুৱা এটা শিক্ষা দিব লাগে। আৰু নিশ্চয়কৈ ভাৰত চৰকাৰে এইটো কৰিব, আপোনালোকে বিশ্বাস ৰাখক। আৰু ইয়াৰ আগৰ এটেকবোৰতো কৰি আহিছে, এটা ভাল শিক্ষা এটা দি আহিছে, এইবাৰো দিব। আপুনি টেনশ্যন ল'ব নালাগে, যাতে তেওঁলোকৰ আত্মাই, যিসকল এই ইনচিডেণ্টত প্ৰাণ হেৰুৱালে, তেওঁলোকৰ যাতে আত্মাই শান্তি পায় আৰু যিহত আহত হৈছে তেওঁলোকে সুস্থ হওক, তাৰে কামনা কৰিলোঁ। বাকী এনেকুৱা ইনচিডেণ্ট কেতিয়াও নহওক তাকে ভাবিম। আৰু এইবাৰে নহয়, ইয়াৰ আগত বহুত এনেকুৱা ইনচিডেণ্ট হৈছে। আৰু গতিকে আমি এইবোৰ সহ্য কৰি থাকিবলগীয়া আগতে নহয়, আগতে সহ্য কৰিছিল ভাৰতে, এতিয়াৰ ভাৰতে কেতিয়াও সহ্য নকৰে। গতিকে এনেকুৱা ঘটনা নহওক আৰু যিসকল মানুহে এই কামটো কৰিছে তেওঁলোকে উচিত শিক্ষা পাব লাগে। বাকী আপোনালোকে কি ভাবে এইটো ইনচিডেণ্টৰ ওপৰত কমেণ্ট কৰিব। আৰু ইয়াৰ ওপৰত ভালকৈ জানিব খোজে, বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনাইছে ডাঙৰ ডাঙৰ ইউটিউবাৰবোৰে, ফেমাছ খ্যাত ইউটিউবাৰবোৰে, যিসকলে ৰিচাৰ্চ কৰে এইবোৰৰ ওপৰত। তো আপোনালোকে যাই কিনে চাব পাৰে ধুনীয়াকৈ, মাৰি দিলে আহি যাব ৰিয়াচি এটেক এক্সপ্লেনেশ্যন বুলি। চ' মই যিখিনি আছিল সেইখিনি ক'লোঁ। মোৰ এজ এ পইণ্ট অফ ভিউটো মই আপোনালোকক ক'লোঁ। আমাৰ এই ইণ্ডিয়ান হিচাপে পইণ্ট অফ ভিউ কি হ'ব লাগে, নিশ্চয়কৈ ছাপৰ্ট দেখুৱাব লাগে, এইবোৰ ইনচিডেণ্ট নহওক সেই তাৰ ওপৰত আমি সজাগতা হ'ব লাগে। আৰু আমি ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড কৰিব লাগে সেইটো, যাতে তেতিয়া সকলোৱে ভাবক ইউনিটি এতিয়াও আছে আৰু ইউনিটি থাকিব। চ' আমি বেলেগ দেশৰে হওক বা বেলেগ কাৰণত নহয়, আমি ইণ্ডিয়ানৰ কাৰণেও, এজ এ আমাৰ দেশ ইণ্ডিয়াৰ কাৰণেও আমি ইউনিটি হ'ব পাৰোঁ আৰু হ'ব লাগে, এইটো ভাল কথা।
চ' আপোনালোকে কি ভাবে কমেণ্ট কৰি ক'ব। মোৰ যিটো ক'বলগীয়া আছিলে সেইখিনি আপোনালোকক ক'লোঁ। চ' থেংক ইউ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক।